আৰু বনৰীয়া হাতীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে। 6 লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিলে চৰকাৰে। আৰু চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ভুক্তভোগী পৰিয়ালে। হাতীৰ আক্ৰমণত মৃত্যু হৈছিল নগাঁৱৰ কুহিয়াৰতলীৰ ৰূপালী ৰংপিপি। সাহায্য ঘোষণাৰ পাছতেই যাৱতীয় নথিপত্ৰ প্ৰেৰণ কৰিছে বন বিভাগলৈ। আৰু হুজাইত মৃত্যু হৈছিল শ্যাম প্ৰসাদ শৰ্মা নামৰ আন এজন লোকৰ। এতিয়াও ক্ষতিপূৰণৰ আশাত বন্দী হৈ আছে শ্যাম প্ৰসাদ শৰ্মাৰ পৰিয়াল। নুমলীগড়ত 2016ৰ পৰা বৰ্তমানলৈ 57 জনৰ মৃত্যু হৈছে হাতীৰ আক্ৰমণত। নিহতৰ পৰিয়ালে যুগুত কৰিছে যাৱতীয় নথিপত্ৰ আৰু শীঘ্ৰে ক্ষতিপূৰণ প্ৰদানৰ আহ্বান ভুক্তভোগী পৰিয়ালৰ। চামগুৰিতো বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল কেইবাজনো লোক। সকলো নিহতৰ পৰিয়ালে বিচাৰিছে চৰকাৰৰ ক্ষতিপূৰণ। মোৰ ভতিজা প্ৰণৱ দাস। কিমান দিন হ'ল? আজি 2 মাহ হৈছে। এতিয়া কিবা ক্ষতিপূৰণ পাইছেনে বা নাই কাগজ পাতি এপ্লাই কৰিছেনে? কাগজ পাতি এপ্লাই কৰিছোঁ, কিন্তু ক্ষতিপূৰণ এতিয়ালৈকে পোৱা নাই। চৰকাৰে পদক্ষেপ এটা লৈছে, আমি ভাল পাইছোঁ। সোনকালে যাতে আমাক সহায় কৰে যায়। চৰকাৰক ধন্যবাদ জনাইছোঁ আমি। অতি সোনকালে যাতে আমাক সাহায্যখিনি দিয়ে যেন, সকলো যিবিলাক হাতী হেৰিয়ত ঢুকাইছে সোনকালে যাতে দিয়ে। মোৰ ভাইটি নাম কি? মহেশ কৰ্মকাৰ। কেইবছৰ হ'ল ঢুকুৱা? 1 বছৰ নাই, পোৱা নাই। চৰকাৰে এতিয়া সোনকালে আমাক সহায়টো কৰিব লাগে। আমি এতিয়া দুখীয়া মানুহটোতো ভাইটিটোতো নায়েই আমাৰ মাজত, কিন্তু সেইটো তাৰ পইচাটো যদি পায়ো যাম, কিবা এটা কৰিব পাৰিম। তাৰ এটা ল'ৰাও আছে, তাৰ ভাইটি এটা আছে, ভাইটিৰ 2টা ল'ৰা ছোৱালী আছে, বোৱাৰী আছে। এতিয়া সিটো একো কাম বন নাই, তাৰ হাজিৰা কৰা খোৱা মানুহ হয়। যাতে কি চৰকাৰে সোনকালে এটা সিদ্ধান্ত লওক, আমাক সোনকালে পইচাটো দিয়ক। মানুহজনী ৰূপালী ৰংপিপি মানে ঘৰটো ইয়াত ভাঙি আছিলে হাতীটো। তাৰপিছত ৰূপালী এয়া ৰংপিপিয়ে হাতীটো গ'ল নেকি বুলি মানে এনেকৈ অলপমান ওলাই গৈছিলে। তাৰপিছত ইয়াতে থাপ মাৰি লৈ গ'ল। মানে ঘৰতে। এইটো কিমান দিনৰ কথা এইটো? এইটো এতিয়া 2 মাহ হৈ গ'ল। আমাৰ কাৰণটো মানে ডকুমেণ্টছ নাই, কিন্তু এতিয়া মই ডকুমেণ্টছকেইটা বিচাৰি কৰি আনি এতিয়া হৈ গ'ল। আজি নিছে ফষ্টাৰে। ডকুমেণ্টটো দিয়া হৈ গ'ল। চৰকাৰে দেখা পোৱা গৈছে। আৰু বনৰীয়া হাতীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে। 6 লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিলে চৰকাৰে। আৰু চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ভুক্তভোগী পৰিয়ালে। হাতীৰ আক্ৰমণত মৃত্যু হৈছিল নগাঁৱৰ কুহিয়াৰতলীৰ ৰূপালী ৰংপিপি। সাহায্য ঘোষণাৰ পাছতেই যাৱতীয় নথিপত্ৰ প্ৰেৰণ কৰিছে বন বিভাগলৈ। আৰু হুজাইত মৃত্যু হৈছিল শ্যাম প্ৰসাদ শৰ্মা নামৰ আন এজন লোকৰ। এতিয়াও ক্ষতিপূৰণৰ আশাত বন্দী হৈ আছে শ্যাম প্ৰসাদ শৰ্মাৰ পৰিয়াল। নুমলীগড়ত 2016ৰ পৰা বৰ্তমানলৈ 57 জনৰ মৃত্যু হৈছে হাতীৰ আক্ৰমণত। নিহতৰ পৰিয়ালে যুগুত কৰিছে যাৱতীয় নথিপত্ৰ আৰু শীঘ্ৰে ক্ষতিপূৰণ প্ৰদানৰ আহ্বান ভুক্তভোগী পৰিয়ালৰ। চামগুৰিতো বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল কেইবাজনো লোক। সকলো নিহতৰ পৰিয়ালে বিচাৰিছে চৰকাৰৰ ক্ষতিপূৰণ। মোৰ ভতিজা প্ৰণৱ দাস। কিমান দিন হ'ল? আজি 2 মাহ হৈছে। এতিয়া কিবা ক্ষতিপূৰণ পাইছেনে বা নাই কাগজ পাতি এপ্লাই কৰিছেনে? কাগজ পাতি এপ্লাই কৰিছোঁ, কিন্তু ক্ষতিপূৰণ এতিয়ালৈকে পোৱা নাই। চৰকাৰে পদক্ষেপ এটা লৈছে, আমি ভাল পাইছোঁ। সোনকালে যাতে আমাক সহায় কৰে যায়। চৰকাৰক ধন্যবাদ জনাইছোঁ আমি। অতি সোনকালে যাতে আমাক সাহায্যখিনি দিয়ে যেন, সকলো যিবিলাক হাতী হেৰিয়ত ঢুকাইছে সোনকালে যাতে দিয়ে। মোৰ ভাইটি নাম কি? মহেশ কৰ্মকাৰ। কেইবছৰ হ'ল ঢুকুৱা? 1 বছৰ নাই, পোৱা নাই। চৰকাৰে এতিয়া সোনকালে আমাক সহায়টো কৰিব লাগে। আমি এতিয়া দুখীয়া মানুহটোতো ভাইটিটোতো নায়েই আমাৰ মাজত, কিন্তু সেইটো তাৰ পইচাটো যদি পায়ো যাম, কিবা এটা কৰিব পাৰিম। তাৰ এটা ল'ৰাও আছে, তাৰ ভাইটি এটা আছে, ভাইটিৰ 2টা ল'ৰা ছোৱালী আছে, বোৱাৰী আছে। এতিয়া সিটো একো কাম বন নাই, তাৰ হাজিৰা কৰা খোৱা মানুহ হয়। যাতে কি চৰকাৰে সোনকালে এটা সিদ্ধান্ত লওক, আমাক সোনকালে পইচাটো দিয়ক। মানুহজনী ৰূপালী ৰংপিপি মানে ঘৰটো ইয়াত ভাঙি আছিলে হাতীটো। তাৰপিছত ৰূপালী এয়া ৰংপিপিয়ে হাতীটো গ'ল নেকি বুলি মানে এনেকৈ অলপমান ওলাই গৈছিলে। তাৰপিছত ইয়াতে থাপ মাৰি লৈ গ'ল। মানে ঘৰতে। এইটো কিমান দিনৰ কথা এইটো? এইটো এতিয়া 2 মাহ হৈ গ'ল। আমাৰ কাৰণটো মানে ডকুমেণ্টছ নাই, কিন্তু এতিয়া মই ডকুমেণ্টছকেইটা বিচাৰি কৰি আনি এতিয়া হৈ গ'ল। আজি নিছে ফষ্টাৰে। ডকুমেণ্টটো দিয়া হৈ গ'ল। চৰকাৰে দেখা পোৱা গৈছে।